আজি আমাৰ দেশে ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰিলে, কিন্তু আজিও প্ৰশ্ন এটাই, সঁচাইনে আমি স্বাধীন? এই যে সৰু সৰু কণমানিবোৰৰ চকুত দেখিছেনে, ইহঁতে হয়তো স্বাধীনতাৰ আচল মৰ্ম এতিয়ালৈকে বুজিব পৰা হোৱা নাই, আৰু ইহঁতক বুজাবলৈ আমি আগবাঢ়িব লাগিব। কিন্তু ইহঁতকনো আমি কি বুজাম? ইহঁতক এতিয়া কেনেকৈ কওঁ যে যিখন দেশত মাতৃৰূপী দেৱীৰ পূজা সসন্মানে কৰা হয়, সেইখন দেশতে আজি দেৱী শক্তিস্বৰূপ নাৰীবোৰৰ সন্মানেই অসুৰক্ষিত। যিখন দেশত ৰাণী লক্ষ্মীবাই আৰু মূলা গাভৰুৰ দৰে বীৰাংগনাই জন্ম লৈছিল, আজিচোন সেইখন দেশতেই সিহঁতে সুৰক্ষিত নহয়। ব্ৰিটিছৰ পৰা স্বাধীন যে আমি বহু বছৰ আগেয়ে হ'লোঁ, কিন্তু প্ৰকৃতাৰ্থত স্বাধীনতাৰ আচল বাটটো এতিয়াও যেন খুব দুৰ্গম।